আপোনালোকে স্ক্ৰীনত দেখাৰ দৰে এনেকুৱা ধৰণৰ সিম্পলিফিকেশন সচৰাচৰ আমাৰ কম্পিটিটিভ এক্সামত আহি থাকে। এনে ধৰণৰ অংকবোৰ আমি কিদৰে 5 ছেকেণ্ডৰ ভিতৰতে কৰিব পাৰোঁ সেই বিষয়ে আজি আমি এই ভিডিঅ'টোত জানিম। ইয়াতে 1 ডিভাইডেড বাই এইখিনি দিয়া আছে। এইখিনি যদি আমি সলভ কৰিবলৈ যাওঁ তেনেহ'লে আমাৰ বহুত দীঘলীয়া হ'ব। সেই কাৰণে আমি ইয়াত অকল এইখিনি চাব লাগে। ইয়াতে কি দিয়া আছে 3/4 দিয়া আছে। 3/4 টো আমি 3 আৰু 4 এনেদৰে পাতি ল'ম। পাতি লৈ আমি ইয়াতে চাম 1 কেইবাৰ দিয়া আছে। 1 ইয়াতে এবাৰ, দুবাৰ, তিনিবাৰ, চাৰিবাৰ দিয়া আছে। গতিকে আমি ইয়াতে 4 বাৰ প্লাস পাতি ল'ম। যেহেতু ইয়াতে প্লাস আছে সেইকাৰণে প্লাস পাতিছোঁ। যদি মাইনাস থাকিলে হয় তেনেহ'লে আমি মাইনাস বহালো হয়। এতিয়া আমি কি কৰিম 4 + 3 কৰিম। 4 + 3 3 কৰিলে আমি পাম 7। এই 7ৰ লগত এই 4টো প্লাস কৰিম, আমি পাম 11। ঠিক তেনেদৰে 11ৰ লগতো আমি 7টো যোগ কৰিম, আমি পাম 18। আৰু 18ৰ লগত 11 যোগ কৰিম, তে আমি পাম 29। ইয়াতে যেহেতু 4টা 1 আছে গতিকে আমি 4 বাৰ যোগ কৰিম। 4 বাৰ যোগ কৰি আমি লাষ্টৰ সংখ্যাটো পালো 29। এতিয়া আমি চাম ইয়াতে 3/4 টো আমি কেনেকৈ লিখিছোঁ। 3 টো ওপৰত থকাৰ কাৰণে প্ৰথমত লিখিছোঁ আৰু 4 টো তাৰ পাছত লিখিছোঁ। ঠিক তেনেদৰে ইয়াতেও আমি এনসাৰটো লিখিম 18/29। এইখিনিয়ে কৰিব লগা। এটো সেম, এটো এক্সাম্পল আমি চাই লওঁ। ইয়াতে লাষ্টত আছে 2/3। 2/3 টো আমি 2, 3 এনেকৈ পাতি ল'ম। তাৰপাছত আমি চাম 1 কেইবাৰ প্লাস হৈ আছে। এবাৰ, দুবাৰ, তিনিবাৰ, চাৰিবাৰ, 5 বাৰ। গতিকে আমি 5 বাৰ প্লাস চিন দি ল'ম। তাৰপাছত আমি কি কৰিম 3 লগত 2 যোগ কৰিম। 3 + 2 5। 5ৰ লগত 3 যোগ কৰিম 8। 8ৰ লগত 5 যোগ কৰিম 13। 13ৰ লগত 8 যোগ কৰিম 21। আৰু 21ৰ লগত 13 যোগ কৰিলে 34। গতিকে এনসাৰটো কি হ'ব 21 টো ওপৰত যাব 21/34। সো আমি উইদিন 5 সেকেন্ড আমি ইয়াৰে এনসাৰটো উলিয়াব পাৰোঁ। বেলেগ কেইটামান এক্সাম্পল চাই লওঁ। ইয়াতে চাওক আগত আমি যিকেইটা সলভ কৰিছিলোঁ এক্সাম্পল সেইকেইটাত আমি কি পাইছিলোঁ এই 1 টো এটো 1ৰ তলত আছিল। ইয়াতে কি কৰিছে 1 প্লাস বাকিখিনি এটো 1ৰ তলত আছে। গতিকে প্ৰসেসটো সেমে হ'ব। ইয়াতে কি আছে লাষ্টত আছে 4/5। 4/5 টো আমি কেনেকৈ পাতি ল'ম 4, 5। ইয়াতে 3 বাৰ 1 আছে গতিকে আমি 3টা প্লাস পাতি ল'ম। 4 + 5 9। 9 + 5 14। 14 + 9 23। আমি আগৰ এক্সাম্পল কেইটাত কি কৰিছিলোঁ এটো যেনেকৈ আমি ইয়াতে পাতিছিলোঁ তেনেকৈ আমি লাষ্টৰ সংখ্যাটো পাতিছিলোঁ। আগৰ হিচাপত চাব গ'লে আমি এনসাৰটো পালো হয় 14/23। কিন্তু ইয়াতে এটো ৰং হ'ব। আমি ইয়াৰ কাৰণে আমি এই বস্তুটো উল্টাই দিম। উল্টাই দিলে কি হ'ব 23/14। এইটো হ'ব ইয়াৰ এনসাৰ। কিয় হ'ল সেটো আমি এবাৰ চাই লওঁ। আমি যদি 1 টো এক্সট্ৰাকে ধৰো 1 প্লাস আৰু এই বাকি যিখিনি আছে
এইখিনি যদি আমি সলভ কৰোঁ এইখিনি সলভ কৰিলে আমি আগৰ দৰে সলভ কৰিব পাৰিম আমি কি পাম এইখিনি সলভ কৰিলে কি পাম লাষ্টত আছে 4/5 গতিকে 4/5 টোক আমি কেনেকৈ পাতিব পাৰিম 4 5 আৰু ইয়াতে দুবাৰ 1 আছে গতিকে দুবাৰ প্লাস পাতিম গতিকে 5 + 4 9 9 + 5 14 গতিকে আগৰ দৰে এনসাৰটো কি হ'ব 9/14 কিন্তু ইয়াৰ আগত এটা 1 প্লাস আছে গতিকে কি হ'ব 1 + 9/14 ইয়াৰ যদি আমি এলসিএম লওঁ 14 পাম সলভ কৰিলে 14 + 9 14 + 9 কৰিলে কি পাম আমি 23/14 গতিকে এই গোটেইখিনি নকৰি আকৌ এবাৰ 1 যোগ নকৰি আমি যেটো ইয়াতে লাষ্ট দুটা ডিজিট পাম হেতু আমি উল্টাই দিলে ডাইৰেক্ট আমি ইয়াৰে এনসাৰটো পাই যাম এক্সাম্পল চেক কৰি লওঁ ইয়াত লাষ্টত কি আছে 4/3 আছে গতিকে 4/3 লাষ্টত আছে গতিকে 4/3 টো আমি কেনেকৈ পাতি লম 4 3 ইয়াতে কেইটা 1 আছে 1 2 3 4 চাৰিটা 1 আছে গতিকে চাৰিটা প্লাস চিন দিম 4 + 3 7 7 + 3 10 10 + 7 17 17 + 10 27 গতিকে ইয়াৰ আনসাৰটো কি হ'ব 27/17 এইটো হ'ব আনসাৰ আমি ইয়াতে গোটেইকেইটা এক্সাম্পল চালো যে গোটেইকেইটা যদি প্লাস থাকে তেনেহলে আনসাৰ কি হ'ব এতিয়া আমি চাও যদি ইয়াৰে গোটেইকেইটা যদি মাইনাছত থাকে তেনেহলে আমি তাৰ আনসাৰ কেনেদৰে উলিয়াম এইটো এক্সাম্পল চাও এইটো এক্সাম্পলৰ 1ৰ পাছত গোটেইকেইটা মাইনাস আছে বাকি ইয়াৰ প্ৰসেসটো সেমে হয় লাষ্টৰ সংখ্যাটো আমি চাম 2/3 আছে গতিকে 2/3 2/3 টো আমি কেনেকৈ পাতি লম 2 3 ইয়াতে 1 কেইবাৰ আছে 1 2 3 4 ইয়াত যেটো মাইনাস আছে আমি মাইনাস পাতি লম 4 বাৰ মাইনাস পাতি ললো আমি ইয়াতে কি আগতে কি কৰিছিলো 3 + 2 কৰিছিলো ইয়াতে আমি মাইনাস থাকাৰ কাৰণে মাইনাস কৰিম মাইনাস কি কৰিম 3 - 2 কৰিম 3 - 2 কৰিলে আমি কিমান পাম 1 নেক্সট আমি কি কৰিম 1 - 3 1 - 3 1 - 3 কৰিলে আমি কিমান পাম -2 ঠিক তেনেদৰে -2 লগত মাইনাস কি কৰিম 1 কৰিম आंसर पाम किमान -3 এটা -3 লগত -2 माइनस কৰিম -3 -2 ইয়াতে আমি কি হ'ব মাইনাস মাইনাস প্লাস হৈ যাব গতিকে কি হ'ব -3 + 2 -3 + 2 কৰিলে কিমান হ'ব আমি কিমান পাম -1 গতিকে ইয়াতে আমি পাম -1 আগৰ দৰে যেহেতু একটো ইয়াৰ তলত আছে গোটেইখিনি তলতে আছে গতিকে আমি কেনেকৈ পাতিম এটো যেনেকৈ লৈছিলো আমি তেনেকৈ লম তেনেকৈ ললে কি হ'ব ইয়াৰ आंसरটো -3 / -1 মাইনাস মাইনাস কাটা যাব থাকিল 3 গতিকে মাইনাস आंसर হ'ব 3 আৰু এটা एग्जांपल লৈ লওঁ सेम এটোৰ দৰে হয় লাষ্টত আছে 4/3 গতিকে আমি 4/3 টো কেনেকৈ লম 4 3 ইয়াতে কেইবাৰ 1 2 3 4 চাৰিবাৰ মাইনাস আছে 1 আছে গতিকে আমি চাৰিবাৰ লৈ লম তাৰ পাছত আমি কৰিম 3 - 4 3 - 4 কৰিলে আমি কিমান পাম -1 তাৰ পাছত কি হ'ব -1 ৰ লগত -3 কৰিম -1 -3 কিমান হ'ব -4 -4 ৰ পৰা আমি -1 টো মাইনাস কৰিলে কিমান হ'ব -4 এটো -1 -1 গতিকে মাইনাস মাইনাস প্লাস হৈ যাব -4 + 1 কিমান হ'ব এটো -3 গতিকে এটো হ'ব -3 -3 পৰা যদি আমি -4 মাইনাস কৰো কিমান হ'ব -3 -
মাইনাছ 4 মাইনাছ মাইনাছ প্লাছ হ'ব -3 প্লাছ 4 কিমান আহিব এইটো +1 গতিকে এইটো আহিব +1 কি হ'ব এনসাৰটো -3 ডিভাইডেড বাই 1 গতিকে 1 টো নিলিখিলেও হয় এনসাৰ হ'ব -3 এক্সাম্পল দুটা চাই লৈছো ইয়াতে চাও 1 minus 1 by এখিনি আছে ইয়াতে 1 টো বাহিৰত আছে সেম আমি আগৰ দৰে এখিনি চাম ইয়াতে আছে লাষ্টত 1/5 গতিকে আমি 1/5 টো বাতি লম 1 5 ইয়াতে আমি চাম 1 কেইবাৰ আছে 1 আছে 3 বাৰ গতিকে মাইনাস আছে গতিকে আমি মাইনাস লৈ লম 5 ৰ পৰা 1 মাইনাস কৰিম 5 ৰ পৰা 1 মাইনাস কৰিলে কিমান পাম আমি 4 4 ৰ পৰা -5 কৰিম 4 - 5 কৰিলে আমি -1 পাম -1 ৰ পৰা আমি -4 কৰিলে আমি পাম -5 গতিকে আমি আগতে কি কৰিছিলো আগৰ হিচাপত কৰিলে 1/5 হলৈ এনসাৰ কিন্তু ইয়াতে যেহেতু 1 টো বাহিৰত আছে 1 টো বাহিৰত থাকাৰ কাৰণে কি হ'ব আমি প্লাসত কৰোতে যেনেকৈ আছিল আমি বস্তুটো উল্টাই লিখো ইয়াতো সেম মাইনাসতো সেম হ'ব আমি এটো উল্টাই লিখিলে কি হ'ব -5/-1 ইয়াৰ মাইনাস মাইনাস কাটা যাব এনসাৰ হ'ব 5 এটো এক্সাম্পল সলভ কৰি লৈছো ইয়াৰ লাষ্টত আছে 1/4 গতিকে 1/4 টো আমি এনেকৈ পাতি লও 1 4 ইয়াত 1 আছে দুবাৰ তিনিবাৰ চাৰিবাৰ গতিকে আমি চাৰিবাৰ মাইনাস লৈ লও 4 - 1 3 3 - 4 -1 -1 -3 কৰিলে আমি পাম -4 -4 ৰ লগত যদি আমি মাইনাস কৰো -1 তেনেহলে আমি পাম -3 এটো কেনেকৈ পালো -4 -1 মাইনাস মাইনাস প্লাস হৈ যাব গতিকে -4 + 1 আমি এটো পাম -3 পালো গতিকে ইয়াতে আমি এনসাৰটো উল্টাই লিখিম আমি কি পাম -3/-4 মাইনাস মাইনাস কাটা যাব ইয়াৰ এনসাৰ হ'ব 3/4 গতিকে এনেকুৱা ধৰণৰ ম্যাথছ দেখাত বহুত টান যেন লাগে ভাবা যায় যে সলভ কৰোতে বহুত টাইম লাগিব কিন্তু আমি যদি ইয়াৰ ট্ৰিক্সটো গম পাও ট্ৰিক্সটো জানো তেনেহলে আমি অতি কম সময়ৰ ভিতৰতে ইয়াৰ এনসাৰটো উলিয়াব পাৰো গতিকে এই ভিডিওটোত আমি দেখিলো যদি ইয়াতে গোটেইকিটা সংখ্যা 1 থাকে আৰু ইয়াতে সাইনটো যদি মাইনাস থাকে বা প্লাস থাকে তেনেহলে আমি কেনেকৈ আমি 5 সেকেন্ডৰ ভিতৰত আমি ইয়াৰ এনসাৰটো উলিয়াব পাৰো হেতু আমি এটো ভিডিওত গম পালো ইয়াৰ নেক্সট ভিডিওটোত আমি জানিম যে ইয়াত যদি প্লাস মাইনাস যদি একেলগে থাকে আৰু ইয়াতে 1 ৰ ঠাইত যদি বেলেগ নাম্বাৰছ থাকে তেনেহলে আমি হেতু কেনেকৈ সলভ কৰিব পাৰিম হেতু আমি নেক্সট ভিডিওত জানিম